নমস্কাৰ বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটি ভিডিঅ' আনিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অৰুণোদয় হিতাধিকাৰীসকলক যে ফেব্ৰুৱাৰীৰ 20 তাৰিখে 8,000কৈ টকা দিয়াৰ কথা খুব বিশ্বাসেৰে কৈছিল। কিন্তু আজি ৰাতিপুৱা এটা হঠাৎ নিউজ এটা দেখা পালোঁ। তেখেতে প্ৰেছ মিট কৰি কৈছে যে 20 ফেব্ৰুৱাৰীত দিয়া নহ'ব, 9 মাৰ্চত দিয়া হ'ব, কিন্তু 9,000 দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা যে 1 নম্বৰ মিছলীয়া অপদাৰ্থ মুখ্যমন্ত্ৰী, এই কথাটো প্ৰমাণ। এইটো খালী নহয়, কিমান প্ৰমাণ আছে সেইখিনি আমি একেবাৰে নকৈ থাকিব নোৱাৰি। এজন মুখ্যমন্ত্ৰীয়ে যে ইমান মিছা কথা ক'ব পাৰে, সেইটো কিন্তু খুব চিন্তা কৰিবলগীয়া বিষয়। এই অৰুণোদয় হিতাধিকাৰীসকলক সি যিখিনি মনত বিশ্বাস আৰু আশ্বাস এটা দি থৈছিল, সেই আশ্বাস সি ভাঙিবলৈ নিজে সক্ষম হৈছে। এতিয়া পইচা সকলোকে প্ৰয়োজন হয়। পইচাৰ কাৰণে কোনোবা যদি দিম বুলি কৈছে বা পাব লগা যদি আছে, প্ৰায় সাধাৰণ মানুহবিলাকে পইচাক আশাৰে বাট চাই থাকে। কাৰণ মানুহে পইচাৰ ওপৰতে নিৰ্ভৰটো। এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া জনসাধাৰণক পইচা দিম বুলি কয়, জনসাধাৰণতে উৎফুল্লিত হৈ থাকে ন। এতিয়া এইটো নিউজ চোৱাৰ পিছত আমাৰ হিতাধিকাৰীসকল, অৰুণোদয় হিতাধিকাৰীসকলৰ মনত কি উদয় হ'ব? এতিয়াতো তেখেতসকলে 9 মাৰ্চতহে 9,000 টকা পাব। কিন্তু 9 মাৰ্চ পোৱাৰ লগে লগে সি যে এপ্ৰিললৈ যে নাযাব, তাৰে কি কথা থাকে? সেইকাৰণে কৈছোঁ, যেতিয়া তেখেতসকলে পইচাটো দিম বুলি প্লেনিং কৰিছিলে, সঠিক সিদ্ধান্তৰে সঠিক কথা কোৱাটো বাঞ্ছনীয়। কাৰণ কিয় বাঞ্ছনীয়? এজন দেশৰ মুখ্যমন্ত্ৰী হয়। দেশৰ মুখ্যমন্ত্ৰীয়ে শাসনত আছে বুলি ইমান আবুল তাবুল বকি ৰাইজক যে এনেকুৱা এটা ছিষ্টেমত ৰাখি থৈছে, সেইটো কিন্তু আমাৰ দেশৰ কাৰণে শুভ লক্ষণ নহয়। তেখেতে ইচ্ছা কৰিলে টকা দিব পাৰে, কিন্তু টকা কিয় নিদিয়ে? আমাৰ টকা ক'ত আছে? আমাৰ টকা ক'ত আছে আমি জানো নহয়। আমাৰ জনমূৰি আয় বোলে 10 গুণ বৃদ্ধি হৈছে, 10 গুণ। যদি আমাৰ জনমূৰি আয় যদি 10 গুণ বৃদ্ধি হৈছে, তেতিয়াহ'লে অৰুণোদয় হিতাধিকাৰীসকলক 8,000 টকা দিয়াটোতো দিব পাৰে, কিন্তু কিয় নিদিয়ে? কি যান্ত্ৰিক বিজুতিৰ কাৰণে, কি প্ৰযুক্তিবিদ্যাৰ কাৰিকৰী বিজুতিৰ কাৰণে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে নিদি যে মাৰ্চ মাহৰ 9 তাৰিখলৈ পিছুৱাই লৈ গ'ল? এই কথাটো কিন্তু চিন্তনীয় বিষয়। ইয়াত তেখেতে আমি এটা কথা জানো, দেশৰ মুখ্যমন্ত্ৰীয়ে যদি জনসাধাৰণৰ প্ৰতি যদি বিশ্বাস আৰু আশ্বাস যদি আছে, বা জনসাধাৰণক যদি প্ৰকৃততে মৰম কৰে, সি টকা দিয়াৰ কথা ক'বই। কিন্তু টকা দিয়াত কথা ক'লেও যে এজন ধাৰুৱাই যেতিয়া ধাৰ পৰিশোধ কৰিবলৈ যায়, আজি দিম কালি দিম বুলি কোৱাৰ দৰে এনেকুৱা কথা প্ৰকট হোৱা নাই নে বাৰু? তেখেতে জনসাধাৰণৰ পৰা ধাৰ লৈছে, তেখেতে জনসাধাৰণক দিব লাগে, পৰিশোধ কৰিব লাগে, কিন্তু তেখেতসকলে পৰিশোধ কৰিব পৰা নাই। কাৰণ তেখেতৰ হাতত মজুত টকা নাই যেন এনেকুৱা অনুভৱ হৈছে। কিন্তু এনেকুৱা অনুভৱ নহয়। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে জনসাধাৰণক টকা দিবলৈ বিচৰা নাই, কিন্তু ভুলবশতঃ কথাখিনি ওলাই গ'ল। কাৰণ সন্মুখত নিৰ্বাচন। এতিয়া অৰুণোদয়, উদ্যমিতা, কৃষক সন্মান নিধি, বৃদ্ধ পেঞ্চন, কেইটামান আঁচনি দি পিনে যে মানুহক যিমানখিনি বেলুনত গেছ ভৰোৱাৰ দৰে মানুহবিলাকক ৰাখি থৈছে, সেইটো তেখেতসকলৰ খালী নিৰ্বাচনী জুমলা বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে দেশৰ মুখ্যমন্ত্ৰীজনে সদায় নিজৰ ইচ্ছামতে যাহা বকি জনসাধাৰণক বিভ্ৰান্ত কৰাটো এইটো দেশৰ শুভ লক্ষণ নহয়। মুখ্যমন্ত্ৰীয়ে যে মিছলীয়া, এই কথাটো আজি প্ৰমাণ হৈছে। লগতে অৰুণোদয় হিতাধিকাৰীসকলেও কথাখিনি গম পাব যে 20 ফেব্ৰুৱাৰী দিয়া কথাটো বোলে 9 মাৰ্চলৈ গুচি গ'ল, আৰু বোলে পিছুৱাই দিয়াৰ কাৰণে 1,000কৈ অতিৰিক্ত পাব। মানুহবিলাকে সন্তুষ্ট হৈ থাকিব নেকি? 1,000কৈ অতিৰিক্ত পাব বুলি কোৱাৰ কাৰণে মানুহবিলাকে সন্তুষ্ট লভিব? নলভে। মানুহক যে জবান দিছিল, সেই জবানটো থকা নাই। সেইকাৰণে কৈছোঁ, হিচাপ পাকা তো ৰিষ্টা পাকা। যদি হিচাপ পাকা নহয়, ৰিষ্টা কেতিয়াও পাকা কৰিব নালাগে। গতিকে এইবাৰ 2026ত এখেতক মুখ্যমন্ত্ৰী কোনোপধ্যে বনাব নালাগে। কাৰণ তেখেতক মুখ্যমন্ত্ৰী বনোৱা অসমখন শেষ। গতিকে এইখিনিতে ক'লোঁ, আজি ইমানতে শেষ কৰিলোঁ।